মোৰ ভিউৱাৰ্ছসকলক কৈছোঁ বিশেষকৈ অকণমান আপোনালোকে নমস্কাৰ বন্ধুসকল, আজি মই অকস্মাত আমাৰ ঢকুৱাখানা নগৰতে এতিয়া বিদুদাক লগ পালোঁ। নমস্কাৰ। বিদুদাৰ ভিডিঅ' চাই থাকোঁ। হয়, বিদুদাৰ ভিডিঅ' যোনসকলে চাইছে নিশ্চয় ভাল পাইছেগৈ, কাৰণ মানে এওঁ কিছুমান কাম মানে বহুত মানে নোৱাৰা কাম কিছুমান এওঁ কৰিবলৈ যত্ন কৰি থাকে প্ৰতিটো মুহূৰ্তত। এওঁ অসমৰ প্ৰায়খিনি জেগাতে যিমান পাৰে মানে কিছুমান মানুহক এওঁ সহায় কৰিবলৈ যত্ন কৰি থাকে এওঁ ফালৰ পৰা। হয়, কি ক'বা বিদুদা আজি দিনটো? এইটো এটা মানে মানৱীয়তা যাত্ৰা আৰম্ভ কৰিছোঁ। হয়, এতিয়া মই এটা সংগীতৰ যাত্ৰা কৰি ফুৰিছোঁ এখন নিৰাশ্ৰয় দৃষ্টিহীন মানুহৰ বাবে আশ্ৰম বনাবলৈ, যাৰ বাবে ভূমিদান কৰিছে মোৰ দেউতাই মোক ঘৰৰ মাটি, আৰু সেইখনত তাত আশ্ৰম হ'ব আৰু আশ্ৰমৰ বাবে সংগীতৰ যাত্ৰা কৰিছোঁ। আৰু এই সংগীতৰ যাত্ৰা কৰাৰ উদ্দেশ্যটো হ'ল যে মই যি সংগীতৰ যাত্ৰাৰ দ্বাৰা অনুদান আহিব সেই অনুদানেৰে মানে আমাৰ আশ্ৰমখন হ'ব। দ্বিতীয়তে যিকেইজন সংগীত শিল্পী লৈ ফুৰিছোঁ দৃষ্টিহীন তেওঁলোকৰ এক সংগীতৰ প্ৰতিভা আছে, সেই সংগীত যাতে তেওঁলোকে গাই মানুহৰ মাজত সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠা হৈ এখন মঞ্চ পায়। আৰু লগতে এটা ডাঙৰ ৰিজন আছে কি, মই যিহেতু মোৰ ভিডিঅ' সকলোৱে চাই থাকে, কিন্তু মই তেওঁলোকক আজিলৈকে দেখা পোৱা নাছিলোঁ। আজি ঢকুৱাখানাত আহি মোৰ সকলো অনুৰাগী লগ পালোঁ, যেনেদৰে তুমি আহিলে, অজস্ৰজন আহিছে, তেনেদৰে বিভিন্ন জেগাত মানুহ লগ পাইছোঁ। আৰু মই এতিয়া লাহে লাহে মই গোলাঘাটৰ আশে পাশে কাম কৰি আছিলোঁ, বৰপেটালৈকে কৰিছোঁ কাম। এতিয়া লাহে লাহে মই ঢকুৱাখানা, লখিমপুৰ সকলো জেগাতে কাম কৰিবলৈ মই এটা সুবিধা পাম, কাৰণ মোৰ মানুহবিলাকৰ লগত চিনাকি হৈ গৈছে। মই নাহিলেও মই সেই মানুহ পঠিয়াম মানুহৰ ওচৰলৈ যে এনেকৈ মানুহ এজন আছে, সহায় কৰ, যি খৰচা পাতি হয় আমাৰ ট্ৰাষ্টৰ দ্বাৰা কৰিম। এটা ট্ৰাষ্ট গঠন কৰিবলৈ গৈ আছোঁ। আৰু এতিয়া আশ্ৰমখনৰ পিছত আমাৰ এটা প্ৰজেক্ট আছে হস্পিটেলৰ প্ৰজেক্টটো আমি অতি সোনকালে আৰম্ভ কৰিম। আৰু সেই হস্পিটেলখন এখন মাল্টি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হ'ব, য'ত নেকি এটা ডাঙৰ সমস্যা সমাধান কৰিবলৈ চাম। যিসকল লোক দুৰ্ভগীয়া লোক, তেওঁলোকে চিকিৎসাৰ বাবে নিজকে মৃত্যুৰ মুখলৈ আগুৱাই নিছে, তেওঁলোকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম। এয়ে হ'ল এক মানৱীয়তা যাত্ৰা, এনেদৰে কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু এখন অন্ধ আশ্ৰম নিৰ্মাণৰ বাবে অনুদান বিচাৰি এই সংগীতৰ যাত্ৰা। এয়া ঢকুৱাখানা নগৰৰ মূল ট্ৰেফিক পইণ্ট। এই ট্ৰেফিক পইণ্টৰ ওচৰতে এই অনুষ্ঠানভাগি আয়োজন কৰা হৈছিল। সুন্দৰকৈ এই অনুষ্ঠানটো আয়োজন কৰা হ'ল। এয়া কিছু লোকে এই অনুষ্ঠানটোলৈ কিছু দান বৰঙণি আগবঢ়াইছে। কিমান দিনৰ পৰা এইটো হৈ আছে? মই আপোনাৰ জন্ম হোৱা 7 বছৰ বয়সৰ পৰা, আৰু আপোনাৰ 2012 চনৰ পৰা একেবাৰে উঠিব নোৱাৰা হৈ গ'লো। 2012 চনৰ পৰা একেবাৰে উঠিব নোৱাৰা হ'ল ন? হয়, বৰ্তমান মোৰ বয়স 30 বছৰ। 30 বছৰ হৈছে ন? হয় হয়। ভগৱানে এবাৰ এওঁক চকু মেলি চাওক, আৰু ৰাইজসকল এবাৰ এওঁক চাওক। মোৰ ভিউৱাৰ্ছসকলক কৈছোঁ বিশেষকৈ এওঁক অকণমান আপোনালোকে চকু মেলি চাওক। এখেত লোকে চকুৰে দেখি নাপায় যদিও এওঁলোকৰ আত্মবিশ্বাসটো কিন্তু মানিবলগীয়া। চেলুট দিছোঁ এখেত লোক দুজনক মোৰ ফালৰ পৰা। এতিয়া আপোনালোকে দেখিবলৈ পাইছে এওঁলোকে চকুৰে দেখি নাপায়, তেওঁ সুন্দৰকৈ গীত পৰিৱেশন কৰিলে। দাদা কি ক'ব? মানে বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। কি ক'ম আৰু, ক'বলৈ ভাষা নাই এতিয়া। চেষ্টা কৰিলোঁ, আমি কি দিব পাৰিলোঁ নাজানো, কিন্তু ইয়াৰ পৰা বহুত কিবা কিবি লৈ গ'লোঁ। আমি চেষ্টা কৰিছিলোঁ কিবা ভাল কৰিবলৈ, কিন্তু নাজানো হৈছে নে নাই, কিন্তু ইয়াৰ পৰা বহুত কিবা কিবি লৈ গ'লোঁ আমি। আপুনি কিবা ক'ব? মই এটাই কথা কওঁ, মোৰ বন্ধুৱে কৈ গ'লে, আৰু মই লাষ্টত এটাই কথা কৈছোঁ, তোমালোকে ধুনীয়াকৈ মানুহৰ হকে কাম কৰা, আৰু মানুহক এনেদৰে সহায়ৰ হাত আগবঢ়াই যোৱা। ভগৱানে এখন সুন্দৰ অন্তৰ দিছে এওঁলোকক। মানুহৰ যদি সুন্দৰ অন্তৰ এখন থাকে, বিশ্ব জয় কৰিবলৈ পৰা যায়। মই সেইটোৱে ক'ব বিচাৰিলোঁ মোৰ ভিডিঅ'ৰ যোগেদি। ভিডিঅ'টো ইমানে বনাই থলোঁ, আজিলৈ আহিছোঁ, বাই বাই।